নমস্কাৰ ছাৰ্বাইদেউসকল। আজিৰ প্ৰসংগটো হ'ল শিক্ষা সপ্তাহ। আমাৰ আগন্তুক 5 তাৰিখৰ পৰা 11 তাৰিখলৈকে আমাৰ বিদ্যালয়সমূহত শিক্ষা সপ্তাহ অবজাৰ্ভ কৰিব দিছে। গতিকে প্ৰথমটো কথা হ'ল যে এই শিক্ষা সপ্তাহটো কিহৰ কাৰণে এতিয়া দিছে বা আমি কিয় কৰিব লাগে সেইটো আগত জানি লওঁ। তাৰ লগতে আমি এইটোও জানিব পাৰিম যে আমি কোনদিনাখন কোনটো কাৰ্যসূচী আমি কৰিব লাগে আৰু সেইটো কি কি আদি সম্পৰ্কে আলোচনা কৰিম। গতিকে শিক্ষা সপ্তাহটো হ'ল আমাৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 যিটো আছে, যিটো লঞ্চ কৰিছে আমাৰ 2020 চনত, সেইটোৰ 4 বৰ্ষপূৰ্তি মানে 4 বছৰ সম্পূৰ্ণ হৈছে। 4th এনিভাৰ্চাৰীৰ উপলক্ষে এইটো কি কৰিছে, এই সপ্তাহটো আমাক অবজাৰ্ভ কৰিব দিছে, পালন কৰিবলৈ নিৰ্দেশ দিছে আৰু সেইটো আমাৰ এসপ্তাহ জুৰি চলিব। আমি 5 তাৰিখৰ পৰা 11 তাৰিখলৈকে এইটো কাম আমি কৰিব লাগিব। গতিকে ইয়াত কি আমি কৰিব লাগে, ইয়াত আমাৰ প্ৰথম দিনাখন যিটো কাম দিছে সেইটো হ'ল আপোনাৰ 5 আগষ্টত যিটো দিছে সেইটো হ'ল TLM-ৰ ওপৰত। আপোনাৰ স্কুলৰ মানে আপুনি এজন টিচাৰ, আপোনাৰ বিদ্যালয়ৰ ওচৰত থকা লোকেল কণ্টেক্ট বুলি কৈছে, মানে পেলনীয়া সামগ্ৰী হওক বা যিটো সচৰাচৰ ব্যৱহাৰ আপুনি কৰে বা নকৰে, মানে যিকোনো এটা বস্তুৰ সহায়ত, ৰেডিমেড TLM নহয়, যিকোনো এটা বস্তুৰ সহায়ত আপুনি এটা TLM বনাই কি কৰিব লাগে, দেখুৱাব লাগে। ল'ৰা ছোৱালীক সেইটো ইউজেছ সম্পৰ্কে দেখুৱাব লাগে। আপুনি নিজেও কৰিব আৰু ল'ৰা ছোৱালীসকলক লৈ TLM আপুনি বনাব। সেইটোৱে হ'ল এই ডে 1ৰ উদ্দেশ্য। গতিকে এইটো আপুনি কৰিব লাগিব আৰু কোনটো TLM আপুনি বনালে সেইটোৰ ওপৰত কি কৰিব, এটা ফটো দি গ্ৰুপত শ্বেয়াৰ কৰি দিব লাগে। প্ৰথম দিনাখন এইটোৱে কাম, TLM বনাব লাগে। লোকেল কণ্টেক্ট ওচৰত যিটো বস্তু পায় সেইটোৰ সহায় লৈ আপুনি এটা TLM বনাই দিব লাগে আৰু সেইটো ফটো দিব লাগে। এতিয়া ডেটোত আছে আপোনাৰ FLN আপোনালোকে সকলোৱে গম পায়। FLNটো কি? FLN আমাৰ NEP 2020 যিটো আছে ৰাষ্ট্ৰীয় শিক্ষানীতি, ইয়াৰে এটা মেইন পাৰ্ট, এটা বেজ বুলি ক'ম আমি। সেই FLN সম্পৰ্কে এটা সজাগতামূলক এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিব লাগে। আপোনাৰ ষ্টেক হোল্ডাৰ বুলি কৈছে, আপোনাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, SNC, পেৰেণ্টছ, মাদাৰ গ্ৰুপ, যি বিদ্যালয়ৰ লগত জড়িত যিমান ব্যক্তি আছে, ওচৰৰ ৰাইজৰ মাজতে হওক, আপোনালোকে কি কৰিব লাগে, FLNৰ ওপৰত এটা এৱাৰনেছ প্ৰগ্ৰাম কৰিব লাগে আৰু সেইটোৰ ফটো ভিডিঅ' যি আছে সেইটো সেইদিনাখনে কি কৰিব লাগিব, গ্ৰুপত শ্বেয়াৰ কৰি দিব লাগিব। গতিকে ডেটোৰ উদ্দেশ্য হ'ল FLNৰ ওপৰত এটা এৱাৰনেছ প্ৰগ্ৰাম। এতিয়া আহিছোঁ ডে 3ত। ডে 3ত আপোনাৰ কি কৈছে, স্পৰ্টছ ডে। স্পৰ্টছ ডে এইটো কি কৰিব লাগে, মানে সেই দিনাখন ডে 3 দিনাখন আপুনি দিনটোক স্পৰ্টছ ডে হিচাপে চেলিব্ৰেশ্যন কৰিব দিছে আৰু তাত কি কৰিব লাগিব, ল'ৰা ছোৱালীসকলৰ মাজত স্পৰ্টছ খেল ধেমালিৰ প্ৰতিযোগিতা কৰিব লাগিব। তাৰ লগতে এই খেল ধেমালি আমাৰ দৈনন্দিন জীৱনত আমাৰ শিক্ষাৰ লগত কেনেকৈ জড়িত সেইটো এটা বিশ্লেষণ কৰি দিব লাগিব আৰু সেইটোৰ ওপৰত কি কৰিব, এটা ফটো বা ভিডিঅ' আপুনি গ্ৰুপত শ্বেয়াৰ কৰি দিব লাগে। ইয়াৰ পিছত আহিছোঁ আমি ডে 4ত। ডে 4 দিছে আপোনাৰ কালচাৰেল ডে আৰু এই কালচাৰেল ডে আপুনি জানে, কালচাৰেল এক্টিভিটি কৰিব লাগে বিদ্যালয়ত। ইউনিটি এণ্ড ডাইভাৰ্চিটিৰ ওপৰত এইটো কৰিব লাগিব। লাগিলে যদি অসুবিধা এইটোৰ ওপৰত আপুনি ইউটিউবত হওক বা গুগলত হওক আপুনি চাৰ্চ কৰি দিব, তাৰ ওপৰত আপুনি নানান ধৰণৰ ভিডিঅ' বা তথ্য পাই যাব, সেইটো কেনেকৈ চেলিব্ৰেশ্যন কৰিব। মুঠতে কালচাৰেল ডে হিচাপত আপুনি চেলিব্ৰেশ্যন কৰিব লাগে, মানে কালচাৰেল এক্টিভিটি কৰিব লাগে। সেইটো হ'ল ইউনিটি এণ্ড ডাইভাৰ্চিটিৰ ওপৰত। ইয়াৰ পিছত ডে 5ত 9th আগষ্টত আপুনি কি কৰিব লাগে, স্কেলিং এণ্ড ডিজিটেল ইনিচিয়েটিভছ ডে। এইটো এটা কথা হ'ল যে আপুনি বিদ্যালয়ত ক্লাছ কৰাই আছে, যি কি নহওক স্কিলিং, আপুনি কি স্কিল শ্ব' কৰিছে আৰু এণ্ড ডিজিটেল ইনিচিয়েটিভ, আৰু সেইটো ডিজিটেলি কেনেকৈ আপুনি ইনিচিয়েটিভ কৰিব। গতিকে ইয়াত আপোনাৰ অলপ কৰিবলগীয়া কাম আছে। আপোনাৰ বিদ্যালয়খন, আপোনাৰ ক্লাছৰুমখন অলপ ডিজিটেল এক্টিভিটি কৰিব লাগিব ক্লাছৰুমৰ ভিতৰত। সেইটো আপুনি কেনেকৈ কৰিব সেইটো আপোনাৰ লগত। মুঠতে ক্লাছৰুম যিটো নৰ্মেল যিটো ক্লাছৰুম সেইটো নহয়, কি কৰিব লাগে, ডিজিটেলি কিবা এটা ইনিচিয়েটিভ আপুনি ল'ব লাগে। আপোনাৰ বিদ্যালয়ত যিটো টেবলেট দিছে সেইটোৰ সহায়ো ল'ব পাৰে বা যিকোনো আপুনি যদি নিজৰ স্মাৰ্টফোনেৰে যদি কিবা কৰিব বিচাৰে সেইটোও কৰিব লাগে পাৰে, বা আপুনি সেই টেবলেটটো আপুনি কি কামত ব্যৱহাৰ কৰিব পাৰে
সেইটো কিতাপত থকা যিটো QR কোড আছে সেইটো আপুনি ইউজেছটো দেখাই দিব পাৰে যে সেইটো কেনেকৈ কৰে আৰু সেইটো যদি নাজানে সেইটোৰ লিংকটো ডেছক্ৰিপশ্যন বক্সত পাই যাব আৰু ভিডিঅ' লাগিলে পাই যাব সেইটোৰ ওপৰত পিছত এবাৰ চাই ল'ব 9 আগষ্টৰ আগতে ভিডিঅ' এটা পাই যাব লাগিলে হা যে নহওক তো 9 আগষ্টত আমি কি কৰিব লাগে স্কেলিং এণ্ড ডিজিটেলৰ ওপৰত ডিজিটেল ইনিচিয়েটিভ ওপৰত আমি এটা গুৰুত্ব দি পেলাই ল'ৰা ছোৱালীক সেইটোৰ এটা ডেমো দিব লাগে বা কম্পিটিটিভ ৱৰ্কফৰ্চ কৰিব দিছে যেন আহিছোঁ আমি ডে 6লৈ ডে 6ত আমাৰ ইক' ক্লাব এণ্ড ইক' ক্লাছ ফৰ মিছন লাইফ যিটো আপোনালোকে কেইদিনমান আগতে কৰিলে সেইটোৰ ওপৰত গুৰুত্ব দিছে মানে ইক' ক্লাব যিটো অলৰেডি এক্সিষ্টিং যিটো ইক' ক্লাব আছে সেইটো বাদ দি এতিয়া নতুনকৈ আপোনাক ফৰ্মেশ্যন কৰিব দিছে নতুন ইক' ক্লাব এটা বনাব দিছে আৰু এটা প্লান্টেশ্যন ড্ৰাইভ কৰিব দিছে মানে ডে 6ত 10 আগষ্টত আপুনি বিদ্যালয়ত গছপুলি ৰুব লাগিব আৰু যিটো ইক' ক্লাব আপোনাৰ আগত আছিল সেইটো ভংগ কৰি নতুন ইক' ক্লাব এটা বনাব লাগিব গতিকে সেইদিনাখনৰ ফটোটো কেনেকৈ দিব নতুন ইক' ক্লাব যে আপুনি গঠন কৰিছে সেইটো এটা ফটো দিব আৰু প্লান্টেশ্যনৰ এটা ফটো দিব এতিয়া ডে 7 যিটো লাষ্ট সেইটো হ'ল কমিউনিটি ইনভলভমেণ্ট ডে কমিউনিটি আপোনাৰ বিদ্যালয়ত যে ইনভলভ আছে সেইটো যাতে ইনভলভ হয় SMCৰ পৰা আৰম্ভ কৰি আপোনাৰ পেৰেণ্টছ মাদাৰ গ্ৰুপ যি আছে বিদ্যালয়ৰ লগত জড়িত সকলোকে কি কৰিব লাগে ইনভলভ কৰিব লাগে নানান এক্টিভিটিৰ মাজত বিদ্যালয়ত যাতে ইনভলভ হয় সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে আৰু সেইটোৰ ওপৰত এক্টিভিটিটো কৰিব লাগে এতিয়া এই 11 যিটো আগত যিটো লাষ্ট ডে সেইটোৰ ওপৰত বিশেষকৈ আৰু বেলেগ এটা নটিফিকেশ্যনো জাৰি কৰিছে সেইটোৰ ওপৰত কি কেনেকৈ কৰিব সেইটো তাত দিয়া আছে যেনক সেইটো আল্টিমেট এইটোৱে কথা যে আপোনাৰ কি কৰিব লাগে এই কমিউনিটি যে আছে কমিউনিটিক ইনভলভ কৰিব লাগে বিদ্যালয়ৰ এক্টিভিটিবিলাকত গতিকে এইখিনি আছে ডে ৱাইজ আপোনালোকে অলপ চালে বস্তুটো অলপ যদি ফৰ্মেটটো চাই অৰ্ডাৰখন চাই তেনেহ'লে বুজি পাব ইয়াত টান একো নাই চিম্পলি দিয়া আছে সেইটো কৰিবলৈ নিৰ্দেশ দিছে গতিকে চৰকাৰৰ নিৰ্দেশ ডিপাৰ্টমেণ্টৰ নিৰ্দেশ সেইটো পালন কৰিব লাগিব সেইটো আপোনালোকে এই ধৰণে কৰি যাওক ডে ৱাইজ কৰি যাওক আৰু ডে ৱাইজ ফটোটো দি যাওক পৰৱৰ্তী সময়ত আকৌ লগ পাম কিছু প্ৰয়োজনীয় কিছু দৰকাৰী ভিডিঅ'ৰ লগত আপোনালোকৰ লগত লৈ আহিম তেতিয়ালৈকে সকলোৱে সুস্থ থাকক ভালে থাকক ধন্যবাদ